Welcome back to my channel. So আজি মই ৰিভিউ কৰিছো আপোনাৰ Kia Ceros. তো Cerosৰ এখন আপোনাৰ মেনুৱেলৰ এখন HTX টপ মডেলখন যোনখন হয় সো এখন হয় সো obviously মেনুৱেল তো obviously ভালে লাগে সো এটো আপোনাৰ খুচিও কি চাবি যোনটো Kia ভাল লাগিছে হা কিটো ইয়াত লক আনলক আৰু ইয়াত বুট ওপেনিং দিয়া আছে আৰু কিটো বহুত হালকা হয় মানে হা সো মই চাইছো মানে হা কিটো বহুত হালকা লাগিছে মানে সো এবাৰ মই ভিতৰ আপোনাৰ ইনস্ট্ৰুমেন্টটো দেখাই দিছো সো এনেকুৱা লাগে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰটো সো ওয়াও এটো হেৰিটো ভাল লাগিছে যোনটো মানে এনিমেশনটো দিছে মানে সো এটো স্পিড এটো আরপিএম ৰ আপোনাৰ ৰাইট সাইডে এপ্লাই লেফট সাইডে আপোনাৰ দেখিব পাইছে সো বঢ়িয়া লাগিছে মানে 13 যোনটো মানে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰটো দিয়া আছে মানে উইথ এন্ড্ৰইড অটো এপল কাৰপ্লে দিয়া আছে সো ভাল লাগিছে মানে হা আৰু টাচ ৰেসপন্সটো বহুত ধুনিয়া মানে হা সো জিমানে মানে গাড়ীখিনি মানে ডেভেলপ হৈ গৈ আছে লাইক হেটি মডাৰ্ন ফিচাৰ্স দি গৈ আছে মানে হা সো আপোনাৰ মিডিয়া কন্ট্ৰোলছ খিনি দিয়া আছে ইয়াত সব দিয়া আছে মিডিয়া কন্ট্ৰোলছ খিনি এম্বিয়েন্ট লাইটিংও দিয়া আছে কিবা কিবি আৰু ব্লুটুথৰ হয় বস্তুটো সো ইয়াত ভালছে আপোনাৰ দিয়া আছে হা তাপা আৰু কি দিয়া আছে ইয়াত সেটিংস খিনি দিয়া আছে কিহৰ সেটিংস আছে লেআউট আছে ডিসপ্লে আছে আপোনাৰ ডিসপ্লেটো আপোনাৰ বেলেগ আপোনাৰ আই থিংক চুজ কৰিব পাৰে ক্যামেৰাৰ কাৰণে আছে সো বেলেগ আপোনাৰ দিয়া আছে ৰেসপন্সটো মই চাও বিচাৰিছো মানে ৰেসপন্সটো বহুত ধুনিয়া আছে মানে হা সো ৰিয়েলি মানে অ্যামেজিং মানে হা জেনাৰেল সেটিংত কি দিয়া আছে আপোনাৰ সিস্টেম কি দিয়া সিস্টেমৰ আপডেট তো এখিনি ক্লাষ্টাৰৰ কাৰণে দিয়া আছে সব ভাল লাগিছে মানে হা বস্তুটো আৰু ইয়াত দেখিব পাইছে আপোনাৰ যোনটো ফুয়েলৰ দিয়া আছে ফুয়েল ইঞ্জিন টেম্পাৰেচাৰ সো সব ডিজিটাল আৰু মানে মোৰ এই ইয়েলো এগিৰা ভাল লাগিছে মানে হা ইয়েলোটো মানে এটা যাব মানে এনেকে উঠি যাব বস্তুটো তো ধুনিয়া লাগিছে মানে হা সো ফুয়েল ৰেঞ্জ দিয়া আছে আৰু ষ্টেৰিংটো ভাল লাগিছে ইমান ডাঙৰ নহয় সৰু হয় ষ্টেৰিংটো সো ভাল লাগিছে মানে হা আৰু ইয়াৰ হৰ্নটো দিয়া আছে এয়াৰ বেগ দিয়া আছে এখিনি আপোনাৰ মোড দিয়া আছে বস্তুটো আৰু এটো ক্ৰুজ কন্ট্ৰোল দিয়া আছে সো ষ্টেৰিংটো ভাল লাগিছে মানে তো নতুন আপোনাৰ কিয়া ষ্টেৰিং হয় বস্তুটো টু স্পক হয় এটা আছে টু স্পক সো ভাল লাগিছে মানে বস্তুটো আৰু ইয়াত আপোনাৰ ইয়াত ওয়্যাৰলেস চাৰ্জিং প্যাডটো নাই বাট obviously ইয়াত আপোনাৰ যোনটো ৰিয়াৰ কেমেৰাটো এনেকে যদি দেখাও কিন্তু আপোনাৰ ৰিয়াৰ কেমেৰাটো দেখিব পাইছে আপোনাৰ ধুনিয়া আছে ৰিয়াৰ কেমেৰাটো আৰু ইয়াত আই থিংক ইয়াত 360 ডি কেমেৰাটো নাই 360 টো অটোমেটিকত ভেৰি আছে হেখন মডেল আপোনাৰ 360 আছে ইয়াত 360 টো নাই ষ্টিল আপোনাৰ এডাপ্টিভ গাইডলাইনছ দিয়া আছে ধুনিয়া আছে সব ভাল লাগিছে মানে হা আৰু বস্তুটো 6 স্পিড আছে মেনুৱেল হ্যান্ডবেগ আছে বস্তুটো আপোনাৰ কাপ হোল্ডাৰ দিয়া আছে দুটা আৰু ইয়াত আপোনাৰ এনে আপোনাৰ যোনটো পাৰ্ক যোনটো উলাব পাৰে গাড়ী চলাওতে এটো আছে ফ্ৰন্ট পাৰ্কিং সেন্সৰ আছে নেকি বস্তুটো ফ্ৰন্ট পাৰ্কিং সেন্সৰৰ কাৰণে আছে আৰু ইয়াতো আপোনাৰ ভেন্টিলেটৰ সিট আছে আৰু ওপৰ আপোনাৰ দেখিব পাইছে সানগ্লাস হোল্ডাৰ দিয়া আছে ইয়াত আপোনাৰ সানশেডস দিয়া আছে ইয়াত আপোনাৰ সানশেড উইথ মিৰৰ দিয়া আছে আৰু এফলে দেখিব পাইছে আপোনাৰ লাইটিংটো দিয়া আছে আৰু ইয়াত আপোনাৰ পেনোৰামিক সানৰুফৰটো দিয়া আছে ধুনিয়া আছে মই দেখাই দিছো পেনোৰামিক সানৰুফখন সো মই কিমান ডাঙৰ একচুয়ালি দেখা বিচাৰিছো সানৰুফখন বহুত হিউজ মানে পেনোৰামিক সানৰুফখন কিমান ডাঙৰ মানে সক এইডখৰ আপোনাৰ খুলিব খোলাডখৰো মানে সৰু নহয় মানে ডাঙৰ হয় এইখিনি ইমানখিনি খুলিব সক সো এখন 4 মিটাৰ সেগমেন্টত গাড়ীত মানে সাব 4 মিটাৰ সেগমেন্টত গাড়ীত মানে এখন পেনোৰামিক সানৰুফ আজিকালি দিছে মানে এটো নতুন ট্ৰেন্ড হয় XUV 300 ত দিছিলে নতুনখনত হেখনতো মই ভাল লাগিছে ৰিভিউ বনাইছো নেক্সনতো দিছে এতিয়া আপোনাৰ এখনত দিছে কাইৰছত সো ভাল লাগিছে লাহে মানে পেনোৰামিক সানৰুফটো এতিয়া মানে ডাঙৰ সেগমেন্টৰ পৰা আপোনাৰ সৰু সেগমেন্টতো আহি আছে বস্তুটো সো ভাল লাগিছে মানে লাহে হেচবেকতো আহি যাব কি জানি পেনোৰামিক সানৰুফ দি দিব পাৰে সো ভাল লাগিছে মানে হা পেনোৰামিক সানৰুফ তো পেনোৰামিক সানৰুফখন দিলে মানে এয়াৰি ফিলটো দিছে মানে বস্তুটো সো মই আপোনাক মাৰি দিছো সো মই দেখাব বিচাৰিছো এনেকা মাৰিলে আপোনাৰ বস্তুটো এনেকা আহে মানে বস্তুটো ডাঙৰ আছে মানে হা সেলটস খনৰ সমানে হ'ব আপোনাৰ পেনোৰামিক সানৰুফখন তো এতিয়া মানে সনেট কি কাৰণে লব সনেট নলয় আৰু মানুহে তো সনেট লোৱাতছে মানে মানুহে এতিয়া কাইৰছ লব আৰু তো ইনে শৰ্ট ফৰ্ম মানে সেলটসখন বিক্ৰী হ'ব সনেটখন বিক্ৰী নহয় আৰু সো মানুহে সনেটৰ বদলি মানে সাইৰছখন লব মানে ইউজুৱেলি তো ধুনিয়া আছে মানে হেতু হেনেকা হৈ গৈছে মানে বস্তুটো আৰু ভালে লাগিছে মানে এটো বস্তুটো বেয়া লগা নাই আৰু ভিতৰত মই আপোনাৰ দেখাই দিছো সেম আপোনাৰ ডুৱেল টল ফিনিশ দিছে বেজ আৰু অলপ বেজ কালাৰ দিছে ইয়াত আপোনাৰ অলপ হোৱাইট কালাৰ দিছে নেকি হোৱাইট আৰু অলপ সিলভাৰ ফিনিশ দিছে আৰু ইয়াত গ্লাভ বক্সটো দিয়া আছে ধুনিয়া আছে সব ভাল লাগিছে মানে বস্তুটো আৰু এফালে দেখিব পাইছে আপোনাৰ ভেন্টিলেটেড সিট
3 ষ্টেপ আপোনাৰ ভেন্টিলেটেড সিট দিয়া আছে আৰু ইয়াতো আপোনাৰ যোনখিনি হেৰি কন্ট্ৰলছখিনি দিয়া আছে কন্ট্ৰল কৰিব পাৰে সো মই ভেন্টিলেশনটো অন কৰি দিছো এটা ভাল লাগিছে অলপ ঠাণ্ডা ঠাণ্ডা বতাহটো আহিছে ইয়াৰপা বতাহটো আহিছে আৰু ভাল লাগিছে মানে হা আপনি দেখি পাইছে আপোনাৰ মেনুৱেল যোনটো মেনুৱেল আপোনাৰ গিয়াৰটো মেনুৱেল দিয়া আছে এটো মেনুৱেল ব্ৰেক মেনুৱেল এক্সেলাৰেশন আৰু ভেন্টিলেশনটো ধুনিয়া লাগিছে মানে হা মোক ঠাণ্ডা ফিলটো দি দিছে মানে সো গৰম দিনত এটো বহুত কামত আহিব মানে হা ঠাণ্ডা দিনতো আপোনাৰ ইমান কামত নাহে বাট গৰম দিনত কামত আহিব দেখি পাইছে আপোনাৰ ট্ৰেকশন কন্ট্ৰল দিয়া আছে হেডলাইট লেভেলাৰ দিয়া আছে সো এইখিনি বস্তু যোনখিনি বেসিক্স দিয়া আছে বেসিক্সৰ পাছতো এক্সট্ৰাখিনি দিয়া আছে আৰু সো আই থিংক এটো ক্লাস্টাৰ কাৰণে ক্লাস্টাৰ থিমটো সিলেক্ট কৰিব পাৰি বস্তুটো এ বি সি ইয়েলোটো বেছি ভাল লাগিছে সো ভাল লাগিছে মানে বস্তুখিনি সো এতিয়া মই এটো অফ কৰি দিও আপোনাৰ এটো আপোনাৰ অফ কৰি দিছো সো কিয়াই মানে ইন্টেৰিয়ৰ লুকটো বহুত ধুনিয়া বনায় মানে হা হেতু কাৰণে মোৰ ভাল লাগে সো ডেফিনেটলি মানে হা এটো বস্তুটো ভাল লাগিছে আৰু বাকি মই আপোনাৰ সিটিংটো দেখাইছো ইয়াৰ অলপ সিটিংটো এটো দেখিব পাইছে অলপ মানে বেকাগে মানে যোনটো হেডৰেষ্টত মানে আপোনাৰ ভাল লাগিব মানে হেডৰ আপোনাৰ সো ইয়াত আপোনাৰ অলপ গ্ৰীন এক্সেন্ট দিছে ধুনিয়া আছে ভাল লাগিছে এটো চাবিটো হয় আৰু বাকি মই আপোনাৰ বেক সাইডও গবলি দেখাই আছো বস্তুটো সো এতিয়া মই আপোনাৰ বেক সাইডে আছো ধুনিয়া আছে সো বেক সাইডে দেখিব পাইছে ফুল ৰিক্লাইন হয় বস্তুটো এটো এটা মানে প্লাস পইণ্ট হয় ৰিক্লাইন হোৱাৰো সো আপোনাৰ লং ৰাইড যাবলৈ ধুনিয়া আছে মানে একো প্ৰবলেম নহব আৰু ৰিয়াৰ সিট আপোনাৰ যোনটো লেগ থাই সাপোৰ্ট আন্ডাৰ থাই সাপোৰ্ট ধুনিয়া আছে মানে হা লেগ ৰুম বঢ়িয়া আছে মানে আৰু এফলে দেখিব পাইছে আপোনাৰ যোনটো কাপ হোল্ডাৰ মানে উইথ আৰ্মৰেষ্ট এটো বঢ়িয়া আছে বস্তুটো সো এটো এনেকে অলপ টান আছে এটো টানিলে তো ওলাই যায় বস্তুটো সো ভাল লাগিছে তো মানে বস্তুটো সিট কভাৰটো পিনালে অলপ মানে লেতৰাটো নহব ওপৰ দেখি হৈছে পাৰ্সেল ট্ৰে বুটটো অলপ ডাঙৰ আছে পাৰ্সেল ট্ৰেখন আৰু অলপ ডাঙৰ দিব লাগিছিল কাৰণ যে সব 4 মিটাৰ আছে ন তো হেকানে ইমানো ডাঙৰ দিব পৰা নাই বস্তুটো আৰু এফ্লপ আপোনাৰ এনেকে দিছে বস্তুটো যোনটো মানে দেখিব পাৰে আৰু দেখিব পাইছে ইয়াৰ আপোনাৰ এসি ভেন্ট দিছে আৰু ইয়াৰ এয়াৰ পিউৰিফায়াৰটো নাই এয়াৰ পিউৰিফায়াৰ আই থিংক অটোমেটিকত দিব ইয়াৰ আপোনাৰ নিউজ পেপাৰ হোল্ডাৰ দিছে সো ভাল লাগিছে মানে হা মোৰ প্ৰিমিয়াম ফিলটো দিছে আৰু মানে অলদো যদি গাড়ীখন সাব 4 মিটাৰ সেগমেন্টত আছে গাড়ীখন বহুত এয়াৰি ফিল দিছে মানে এনে সাব 4 মিটাৰ গাড়ীবোৰত লাইক মানে বহুত মানে কনজাস্টেড টাইপ লাগে ন মানে এই অলপ সৰু হয় মানে থেপা থেপি হেনকা নেক্সনত ফিলটো হেনকা আহে মানে হা কিন্তু এখনত যদি সাব 4 মিটাৰ যদিও সোমাইছো মানে এয়াৰি ফিলটো ধুনিয়াছে দিছে মানে লাইক এফ্লো গ্লাস আছে এফ্লো গ্লাস মানে হেনকা ধৰণৰ বনাইছে আৰু যোনটো থিমখিনি ইউজ কৰিছে কালাৰ কম্বিনেশনটো বেজ কালাৰ হোৱাইট কালাৰ সিলভাৰ কালাৰ লাইক লাইট কালাৰ দিছে মানে যোনটো লাইট ফিলটো দিবা মানে বস্তুটো সো ভাল লাগিছে হেতু কাৰণে মানে সো অলদো মানে 4 মিটাৰ সেগমেন্টত আছো ষ্টিল মানে ভাল লাগিছে আৰু সো এটো ফ্ৰন্ট প্ৰফাইলটো আপোনাৰ যোনটো ফ্ৰন্ট প্ৰফাইলৰ হে দেখিব পাইছে সো ইয়াত অলপ এনেকা টেক্সচাৰটো দিছে এইখিনিত অলপ এটো লাইক টেক্সচাৰটো দিব পাইছে আৰু ইয়াত আপোনাৰ যোনটো এটো 1 2 3 4 ষ্টেপ আপোনাৰ যোনটো ডিআৰএল দিছে ডিআৰএলটো দিয়া আছে আৰু লাইক এলইডি বস্তুটো দিছে সো এটো ভাল লাগিছে আপোনাৰ পাৰ্কিং সেন্সৰ কিটা ইয়াত আপোনাৰ এইখিনি পা নাই বস্তুটো হেতু মডেলত আপোনাৰ এইখিনি পা আছে সাইডৰ পা সো ইয়াত লাইক অলদো টপ মডেল হয় লাইক কিছুমান কাট অফ কৰিছে মানে বস্তু ইয়াত এটা ফ্ৰন্ট পাৰ্কিং সেন্সৰ আছে বস্তুটো আৰু ইয়াত আপোনাৰ এডাস নাই আৰু ইয়াত 360 কেমেৰা নাই সো এখানে ইয়াত কেমেৰাটো দিয়া নাই অলদো আপোনাৰ টাইগাৰ নোজ গ্ৰিল এটো দেখিব পাইছে উইথ পিয়ানো ফিনিশ কিয়া লোগো আৰু এফলে দেখিব পাইছে আপোনাৰ স্কিড প্লেটটো দিয়া আছে ধুনিয়া আছে সো ইয়াত আপোনাৰ নাম্বাৰ প্লেটটো লাগিব সো ভাল লাগিছে মানে বস্তুটো হা আৰু ডিজাইনটো লাইক আপোনাৰ সাবজেক্টিভ হয় মানে বস্তুটো সো কিছুমানে ভাল লাগিব পাৰে কিছুমানে বেয়া লাগিব পাৰে সো এটো ডিপেন্ড কৰে আৰু এনো আপোনাৰ যোনটো ইয়াত আপোনাৰ কমান্ডিং পজিশনটো আছে এটো ডেফিনেটলি পাবই সো একো বেয়া নাই ইয়াত আৰু ওপৰত আপোনাৰ ৰুফ ৰেজ দিয়া আছে আৰু ইয়াৰ প্ৰাইসটো আপোনাৰ কিমানক মই হেতু মই নেজানো আৰু ইয়াত আপোনাৰ এটো লাইক অলপ এসেসৰিজ সেখানে এডভেঞ্চাৰ বিল দিয়া আছে হেতে আপোনাৰ বেজিংটাও দিয়া আছে দেখাই দিছো মই দেখাইছে আপোনাৰ এডভেঞ্চাৰ বেজিংটো দিয়া আছে তো কেনেকুৱা ধৰণৰ এডভেঞ্চাৰ মই নেজানো সো বাট এখিনি অলপ ডিটেইলছ লগাই দিছে ৰিয়েল ভাল লাগিছে মানে হা সো এখনো আপোনাৰ চেক আউট কৰিব পাৰে তো এখন আপোনাৰ লাইক নৰ্মেল মডেলটো হয় এটো মেনুৱেল এটো আপোনাৰ যোনটো ডিসিটি হয় ডিসিটি মানে এটো আপোনাৰ টপ মডেল সো ইয়া কালাৰ কম্বিনেশন ইয়া কালাৰটো ভাল লাগিছে আৰু এটো ভাল লাগিছে সো ডিপেন্ড কৰে আপোনাৰ বাজেটটো কেনেকুৱা হয় কোনটো সেগমেন্টত
বাজেটটোৰ ওপৰত কথা আছে কোনটো মডেল লাগে চ' ডেফিনেটলি আপোনালোকে চেক আউট কৰিব পাৰিম আৰু ইয়াৰ পৰা দূৰৰ পৰা দেখিব পাইছে ভাল লাগিছে টিল দেন বাই বাই